আগন্তুক ভোগালী বিহুত অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ গোটেই জীৱন এই বছৰটো যাতে সুখ শান্তি সম্প্ৰীতিয়ে ভৰি উঠে আৰু ভোগালী আমাৰ যিবিলাক দুখ আছে সেই মেজি জুইত যাতে সকলো দুখবিলাক নাইকিয়া হয়। আৰু আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কৈছে উজনিত এজনেই ৰজা চাওক ৰজা আৰু প্ৰজা গণতন্ত্ৰত তেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক কেতিয়াও উপস্থাপন কৰিব নালাগে কাৰণ 5টা বছৰৰ পিছত আমি সদায় আমি পৰীক্ষা দিবলগীয়া হয় আৰু আচলতে যদি গণতন্ত্ৰত ৰজা বুলি কয় ৰাইজেই ৰজা সেই কথাটো যেতিয়ালৈকে মানুহে অনুভৱ কৰিব নোৱাৰিব তেতিয়ালৈকে ৰাজনৈতিক পথাৰখনত আগবঢ়াই যোৱাটো বৰ কষ্টকৰ হ'ব কাৰণ ৰাইজে ৰজা শব্দটোৱে আমি মূল মন্ত্ৰ হিচাপে গণতন্ত্ৰত আমি সদায় আগবাঢ়ি যাওঁ আৰু এইখন এখন ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত শক্তিশালী গণতান্ত্ৰিক দেশ য'ত সকলোৱে 5টা বছৰ পিছত আমি গৈ ৰাইজৰ ৰজা আৰু তেখেতসকলৰ ওচৰলৈ আমি আমাৰ কৰ্মবিলাক লৈ যাওঁ তাৰ বিনিময়ত তেওঁলোকে কাবাক পৰাস্ত কৰে পৰাজিত হৈ কোনোবা জয়ী হয় এতিয়া আমি 26ৰ নিৰ্বাচনলৈ আমি ৰখিব লাগিব কোন ৰজা কোন প্ৰজা ৰাইজে সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তৰ ওপৰতহে ভৱিষ্যত নিৰ্ভৰ কৰিব। উজনিৰ ৰজা যেতিয়া নিজকে ৰজা বুলি ভাবে ই হৈছে অহংকাৰৰ চূড়ান্ত প্ৰতিফলন। এই দুদিনীয়া সংসাৰত কোন ৰজা কোন প্ৰজা তাৰ কিবা জানো বাস্তৱত মূল্য আছে? ভগৱন্তই মানুহক যেতিয়া মনুষ্য হিচাপে এই সংসাৰলৈ পঠাইছিল কাকো ৰজা প্ৰজা কৰি পঠিওৱা নাই। গতিকে নিজকে যেতিয়া ৰজাৰ লগত তুলনা কৰিছে ই হৈছে এটা অহংকাৰৰ চূড়ান্ত প্ৰতিফলন আৰু আমি শিৱসাগৰবাসীয়ে এনেকুৱা অহংকাৰী নেতাক কেতিয়াও আগন্তুক দিনত আমি বিধায়ক হিচাপে নিবিচাৰোঁ। সেইকাৰণে আমি কৈছোঁ শিৱসাগৰ জনতাই আশা কৰাৰ ধৰণে আমি কৈছোঁ যে 1671 চনত শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনে আহোম সেনাক নেতৃত্ব দি মোগলক যি শৰাইঘাটৰ ৰণত পৰাজিত কৰি মা কামাখ্যাৰ সন্মান ৰক্ষা কৰিছিল যি মা কামাখ্যা হিচাপে আজি আমি ভক্তিৰ উপাসনাৰ স্থলী হিচাপে আমি সদায় তাত উপাসনা কৰি আহিছোঁ ভক্তি শ্ৰদ্ধা জনাই আছোঁ সেই মা কামাখ্যা হয়তো কোনোবা মছজিদ নামেৰে জনাজাত হ'লহেঁতেন যদি শৰাইঘাটৰ সেই যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত মোগলক ৰণত আমি খেদি নপঠিয়ালোহেঁতেন। ঠিক সেইদৰে শিৱসাগৰবাসীয়েও আশা কৰিছে এই 26ৰ বিধানসভা নিৰ্বাচনত এই নিজকে অহা ৰজা বুলি অহংকাৰ কৰা এই অহংকাৰী মানুহজনক শিৱসাগৰৰ ৰঘুমলা সদৃশ এই মানুহজনক মোগলক শৰাইঘাটৰ ৰণত পৰাজিত কৰি খেদি পঠিওৱাৰ দৰে শিৱসাগৰবাসীয়ে এই 26ৰ বিধানসভা নিৰ্বাচনত মা কামাখ্যাৰ সন্মান ৰক্ষা কৰাৰ দৰে শিৱসাগৰবাসীৰ আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে তেওঁক ইয়াৰ পৰা শিৱসাগৰ আৰু যোৰহাটৰ যি সীমা জাঁজি নদী এই জাঁজি নদী পাৰ কৰি ইয়াৰ পৰা খেদি পঠিয়াব। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই শিৱসাগৰবাসীৰ সেই দৃঢ় সংকল্পক তাক সাকাৰ ৰূপ দিবৰ কাৰণে আমি সংকল্পবদ্ধ। তো আপোনালোকৰ সংবাদ চেনেলৰ যোগেদি আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভকামনাৰ লগতে আহি থকা অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুৰো আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ সমগ্ৰ শিৱসাগৰবাসীৰ লগতে অসমবাসী ৰাইজক ভগৱন্তই কৃপা কৰক সকলোৱে কুশলে মংগলে আগন্তুক দিনবিলাক অতিবাহিত যাতে কৰিব পাৰে সদায় আশীৰ্বাদ দিয়ক এই প্ৰাৰ্থনা আমি ৰাখিছোঁ নেদেখাজনৰ শ্ৰীচৰণত। তো আজি ভাৰতীয় জনতা পাৰ্টীৰ এটা অন্যতম মণ্ডল খেলুৱা মণ্ডল এই খেলুৱা মণ্ডলৰ কাৰ্যালয় গৃহ আজি ইয়াত মাননীয় ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইদেৱে উদ্বোধন কৰে আৰু আমি সকলোৱে আশা কৰিছোঁ সকলো দলীয় কাৰ্যকৰ্তাই আশা কৰিছোঁ এই যি কাৰ্যালয় এই কাৰ্যালয় আচলতে কাৰ্যালয় নহয় আমাৰ কাৰণে হৃদয়ত স্থান থকা এটা অতি পবিত্ৰ মন্দিৰ। এই পবিত্ৰ মন্দিৰ সদৃশ কাৰ্যালয়ৰ পৰা আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ এই যি 2026 চনৰ বিধানসভা নিৰ্বাচন আহিছে এই নিৰ্বাচনত আমাৰ বুথ পৰ্যায়ত বিজয় যাত্ৰা অব্যাহত থাকিব। প্ৰত্যেকটো বুথতে আমি আমাৰ নিৰ্বাচনত জয়লাভৰ কাৰণে আমাৰ কালি জিলা কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত হৈ গৈছে সেই অনুসৰি বুথৰ সাংগঠনিক দিশ শক্তিশালী কৰা হ'ব আৰু এই খেলুৱা মণ্ডলত যি 44টা বুথ আছে সেই প্ৰত্যেকটো বুথতে আমি যাতে নিৰ্বাচনত জয়লাভ কৰোঁ সেই লক্ষ্যৰে আগন্তুক দিনত সাংগঠনিক কাম আমি ইয়াৰ পৰা চলাই যাম। এটা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।